ষ্টাডিলৰ আৰু এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আসাম জিকেৰ 30টা অতিকৈ গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্নবোৰ যদিও দেখাত সাধাৰণ কিন্তু বহুত পৰীক্ষাত এইবোৰ প্ৰশ্নই পুনৰাবৃত্তি হৈ থাকে। গতিকে ভিডিঅ'টি সম্পূৰ্ণ চাব, ভাল লাগিলে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকে এই 30টা কুৱেশ্যনৰ ভিতৰত কিমানটা পাৰিলে স্ক'ৰ কেইটা কমেণ্ট কৰিব। বলক আজি প্ৰথম প্ৰশ্নটোৰ আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে, কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল? বনৰীয়া চাহ গছ মানে চাহ গছে হয় আৰু মানে অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিলে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ক 1823 চনত। কোনে আৱিষ্কাৰ কৰিছিলে? আমি জানো ৰবাৰ্ট ব্ৰুচ নামৰ এজন ইংৰাজে ব্ৰিটিছে কি কৰিছিলে? অসমত প্ৰথমবাৰৰ বাবে চাহ আৱিষ্কাৰ কৰিছিলে। গতিকে দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। দ্বিতীয় প্ৰশ্নটো আমাৰ আছে, 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? মানে 1930 চনত যিটো ঘূৰণীয়া মেজমেল হৈছিল তাত অসমৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিছিলে? প্ৰশ্ন অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক চন্দ্ৰধৰ বৰুৱা। তেখেতে কি কৰিছিলে? 1930 চনৰ যিটো ঘূৰণীয়া মেজমেল হৈছিল অসমৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছিলে। লেটছ মুভ টু দ্য থাৰ্ড কুৱেশ্যন। থাৰ্ড কুৱেশ্যন ইজ, আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে? আহোমসকলে কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব, আমি সকলোৱে জানো 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বতেৰে কি কৰিছিলে? ব্ৰহ্মপুত্ৰ উপত্যকাত কি কৰিছিলে? প্ৰৱেশ কৰিছিলে আৰু আহোম ৰাজ্যৰ কি কৰিছিলে? প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছতে 4 নম্বৰ কুৱেশ্যন, বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল? মানে কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়? প্ৰশ্ন এইটো। আৰু উত্তৰ হ'ব অপশ্যন কেইটাৰ ভিতৰত চুডাংফা। তেখেতক কি বুলি জনা যায়? বামুণী কোঁৱৰ বুলি জনা যায়, কিয়নো তেখেত এটা বামুণ পৰিয়ালত কি হৈছিলে? ডাঙৰ দীঘল হৈছিলে, সেইকাৰণে তেখেতক বামুণী কোঁৱৰ বুলি জনা যায়। বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। আমাৰ 5 নম্বৰ প্ৰশ্নটো আছে, অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? আমি সকলোৱে জানো অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন হ'ব? তেখেত হ'ব অপশ্যন খ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতে নিৰ্মাণ কৰা প্ৰথম চলচ্চিত্ৰ কোনটো আছিলে? জয়মতী। আৰু কেতিয়া প্ৰকাশ পাইছিলে? 1935 চনত। মনত ৰাখিব এইটো, 1935 চনত জয়মতী। আৰু কোনে জয়মতীৰ ৰোলটো কোনে প্লে কৰিছিলে এই ছবিখনত? আইদেউ সন্দিকৈ এইটোও আহে, মনত ৰাখিব। 6 নম্বৰ প্ৰশ্নটো চাওঁ। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? আমাৰ যিটো নৱগ্ৰহ মন্দিৰ আছে গুৱাহাটীৰ কোনখন পাহাৰৰ শিখৰত আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব চিত্ৰাচল পাহাৰ। অপশ্যন খ ইজ দ্য কাৰেক্ট অপশ্যন। আৰু নীলাচল পাহাৰত কোনখন আছে? এইটো জানো কামাখ্যা মন্দিৰ আছে। মনত ৰাখিব, চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ আৰু নীলাচল পাহাৰত কামাখ্যা মন্দিৰ। এইবোৰ প্ৰশ্ন এটা নহয় এটা আহে। 7 নম্বৰ প্ৰশ্নটো চাওঁ। আমাৰ 7 নম্বৰ প্ৰশ্নটো আছে, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনী হৈছে? অসম চৰকাৰে যিটো মহিলা কমাণ্ডো বাহিনী গঠন কৰিছে সেই বাহিনীটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক বীৰাংগনা। চাওক পৰৱৰ্তী প্ৰশ্নটো। পৰৱৰ্তী প্ৰশ্নটো আছে, সতী সাধিনী কাৰ পত্নী আছিলে? 8 নম্বৰ প্ৰশ্নটো আছে, সতী সাধিনী কোনজন ৰজাৰ পত্নী আছিলে? আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক নীতিপাল। তেওঁ পাল বংশৰ ৰজা আছিলে আৰু তেখেতৰ পত্নী আছিলে কোন? সতী সাধিনী। 9 নম্বৰ প্ৰশ্ন, তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া? বাংলাদেশৰ সীমামূৰীয়া কোনখন জিলা বুলি সুধিছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক কৰিমগঞ্জ। বাকীকেইটাতো আপাৰ আছামৰ হয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব কৰিমগঞ্জ। মনত ৰাখিব। 10 নম্বৰ প্ৰশ্ন, ধ্যান চাঁদ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম কোনগৰাকী অসমীয়া মহিলা কোন? প্ৰশ্নটো অলপ ওলট পালট হ'ল। মানে ধ্যান চাঁদ খেল ৰত্ন বঁটা লাভ কৰা অসমৰ প্ৰথম মহিলাগৰাকী কোন? আৰু শুদ্ধ অপশ্যনটো হ'ব, আমি গমেই পাইছোঁ, শুদ্ধ অপশ্যনটো হ'ব লাভলীনা বৰগোহাঁই। ক নম্বৰ গ অপশ্যনটো হ'ব শুদ্ধ। 11 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 11 নম্বৰ প্ৰশ্নটো আছে, নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজাজনৰ নাম কি? মানে যেতিয়া নৰকাসুৰ ৰজা আছিলে তেতিয়া শোণিতপুৰৰ কোন ৰজা কোন আছিলে সেইটো সুধিছে। সমসাময়িক মানে একে সময়ৰ
শুদ্ধ অপশ্যনটো হ'ব বান ৰজা, বা এনেকৈও সোধে প্ৰশ্নটো বান ৰজাৰ সমসাময়িক ৰজাজনৰ নাম কি? কামৰূপৰ সমসাময়িক ৰজা হ'ব নৰকাসুৰ, মনত ৰাখিব। তেতিয়া কামৰূপৰ আছিলে আৰু বান ৰজা আছিলে তেতিয়া শোণিতপুৰৰ। 12 নম্বৰ প্ৰশ্ন, ৰঘুদেৱ কাৰ পুতেক আছিল? ৰঘুদেৱ কাৰ পুতেক আছিল? শুদ্ধ অপশ্যনটো হ'ব ভৱদত্ত। ভৱদত্তৰ পুতেক আছিল ৰঘুদেৱ। 13 নম্বৰ প্ৰশ্ন, কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতি কেতিয়া গঠন কৰা হৈছিলে? অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন, 2005 চনত। আৰু কাৰ নেতৃত্বত কৰা হৈছিলে? অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হৈছিলে, মনত ৰাখিব 2005 চনত। পৰৱৰ্তী প্ৰশ্নটো চাওঁ। 14 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনখন ব্যাঘ্ৰ প্ৰকল্প নহয় বা টাইগাৰ ৰিজাৰ্ভ নহয়? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক ডিব্ৰু-চৈখোৱা। বাকী তিনিওটা টাইগাৰ ৰিজাৰ্ভ হয়, কাজিৰঙা, মানাহ আৰু নামেৰি তিনিওটা টাইগাৰ ৰিজাৰ্ভ বুলি ডিক্লেয়াৰ কৰা হৈছে, কিন্তু ডিব্ৰু-চৈখোৱা কৰা হোৱা নাই। গতিকে শুদ্ধ অপশ্যনটো হ'ব নহয় বুলি কৈছে যিহেতু, শুদ্ধ অপশ্যনটো হ'ব ডিব্ৰু-চৈখোৱা। 15 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? মানে অসমৰ জিলাকেইটাৰ ভিতৰত সৰ্বপ্ৰথমে ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা জিলা কোনখন আছিলে? আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি খ হ'ব লাগিছিলে, এইটো নম্বৰটো উল্টা পাল্টা হ'ল, যোৰহাট হ'ব। মনত ৰাখিব যোৰহাটক প্ৰথমবাৰৰ বাবে কি কৰা হৈছিলে? ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিলে ধঁপাত। 16 নম্বৰ প্ৰশ্ন, অসমৰ জিলাত সৰ্বাধিক ধান উৎপাদন হয়। অসমৰ কোনখন জিলাত আটাইতকৈ বেছি পৰিমাণৰ ধান উৎপাদন হয়? শুদ্ধ অপশ্যনটো হ'ব কামৰূপ, অৰ্থাৎ কামৰূপ ৰুৰেল যিটো আছে সেইটোহে হ'ব, কামৰূপ মেট্ৰ' নহয়, মনত ৰাখিব। 17 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰী হ'ল, বা এনেকৈও সুধিব পাৰে প্ৰশ্নটো, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক পৃথক কৰা পৰ্বতমালা কোনটো বা নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বৰাইল পৰ্বত। বৰাইল ৰেঞ্জ যিটো আছে সেইটোৱে কি কৰিছে? আমাৰ বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীক কি কৰিছে? পৃথক কৰিছে। বহুতেই দৰকাৰী প্ৰশ্ন, বহুতবাৰ পৰীক্ষাত আহিছে এইটো। 18 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন বাগিচাত আটাইতকৈ বেছি কফি উৎপাদন হয়? কোনখন বাগিচাত আটাইতকৈ বেছি কফি উৎপাদন হয়? শুদ্ধ অপশ্যনটো হ'ব গুঞ্জং। এইটো ক'ত আছে? ডিমা হাছাওত আছে, মনত ৰাখিব। গুঞ্জং নামৰ বাগিচাখনত আটাইতকৈ বেছি পৰিমাণৰ কফি উৎপাদন হয়। 19 নম্বৰ প্ৰশ্ন, অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? আছাম ইউনিভাৰ্চিটি ক'ত অৱস্থিত? আমি জানো শিলচৰ। শিলচৰত কি আছে? আছাম ইউনিভাৰ্চিটি বা অসম বিশ্ববিদ্যালয় আছে, মনত ৰাখিব। 20 নম্বৰ প্ৰশ্ন, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? কোনটো অসমীয়া উপন্যাস পোনপ্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ বনোৱা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ মনুমতি। সেই উপন্যাসটো কি হৈছিলে? প্ৰথমে এইটোৱে প্ৰথম উপন্যাস যিটো কি কৰা হৈছিলে? চলচ্চিত্ৰলৈ ৰূপায়িত কৰা হৈছিলে, অসমীয়া উপন্যাস। 21 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাৰ্টুন। কাৰ্টুনটোৱে কি আছিলে? প্ৰথম অসমীয়া ব্যংগ আলোচনী। 22 নম্বৰ প্ৰশ্ন, অসমৰ বিক্ৰমাদিত্য কোন? অসমৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন খ ইজ দ্য ৰাইট অপশ্যন। কোচ ৰজা নৰনাৰায়ণক কি বুলি জনা যায়? অসমৰ বিক্ৰমাদিত্য বুলি জনা যায়। 23 নম্বৰ প্ৰশ্নটো চাওঁ, অসমৰ নেপোলিয়ন কোন? অসমৰ নেপোলিয়ন বুলি কাক জনা যায়? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো হ'ব চুহুংমুং। তেখেতক কি বুলি জনা যায়? অসমৰ নেপোলিয়ন। আৰু বিক্ৰমাদিত্য বুলি নৰনাৰায়ণ, মনত ৰাখিব। দুটা খুবেই দৰকাৰী প্ৰশ্ন। 24 নম্বৰ প্ৰশ্ন, কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিলে? কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰা ৰজাজন কোন আছিলে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো ভগদত্ত। তেখেতে কি হৈছিলে? কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে। বহুত দৰকাৰী প্ৰশ্ন, বহুত পৰীক্ষাত এইটো প্ৰশ্ন আহিছে অলৰেডি। 25 নম্বৰ প্ৰশ্ন, প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মহিৰংগ দানৱ। তেখেতেই আছিল কি? প্ৰাগজ্যোতিষৰ প্ৰথমজন ৰজা। 26 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? এইটো যোৱা আৰ্য পৰীক্ষাত আহিছিল চাগে।
শুদ্ধ অপশ্যনটো হ'ব বৰাক উপত্যকাত কোনখন নদী আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব কুহিয়াৰা বা কুচিয়াৰা যিটো কয় সেইটো হ'ব বৰাক উপত্যকাত থকা নদী আৰু বাকীকেইটা ব্ৰহ্মপুত্ৰ উপত্যকাত আছে মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্নটো চাওঁ ২৭ নম্বৰ প্ৰশ্ন বন্দিনী ভাৰত নামৰ নাটকখন কোনে লিখিছিল? বন্দিনী ভাৰত নামৰ নাটক কোনে লিখিছিলে? অপশ্যনটো হ'ব গ অম্বিকাগিৰি ৰায়চৌধুৰী। তেখেতে কি লিখিছিলে? বন্দিনী ভাৰত নামৰ নাটকখন ৰচনা কৰিছিলে অম্বিকাগিৰি ৰায়চৌধুৰী। ২৮ নম্বৰ প্ৰশ্ন আহোমৰ কোনজন ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? প্ৰথমে কোনজন ৰজাই প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিলে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব চুহুংমুং। তেখেতে কি কৰিছিলে? স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিলে আহোম ৰজাসকলৰ ভিতৰত। ২৯ নম্বৰ প্ৰশ্ন আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল? এইটো বহুত দৰকাৰী প্ৰশ্ন। আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা। আমি জানোৱে নামটোৰ পৰাই গম পাম মোমাই তামুলী বৰবৰুৱাই আছিলে আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা। ৩০ নম্বৰ আৰু আজিৰ শেষৰটো প্ৰশ্ন থোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব গদাধৰ সিংহই। ইয়াত নামৰ পৰাই ধুধৰ আৰু গদাধৰ এই নামটোৰ পৰাই আপোনালোকে মনত ৰাখিব পাৰিব থোদৰ আলি গদাধৰ সিংহ। গতিকে এইখিনিলে আজি লগ পাম পুনৰ এটা নতুন ভিডিঅ'লৈ। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।